নাই চক সেইটো বহুতে কৈ আছে, কোনোবাই প্ৰাৰ্থী ঘোষণা কৰি আছে, কিন্তু মূল কথাটো হ'ল আলোচনাৰ মাজতহে সকলো সিদ্ধান্ত হ'ব। মানে অন কেমেৰাটো ষ্ট্ৰেটেজিকেল কথা কেতিয়াও আলোচনা নহয়, আগতেও দেখা নাই। আলোচনাত বহিব লাগিব, মানে দুই পক্ষৰ কথা বা সকলো পক্ষৰ কথা, এইটো ওৱান ছাইডেড কথা নহয়। মানে যেনেকৈ ৰাসায়ন বিজ্ঞানত যেনেকৈ উভয়মুখী বিক্ৰিয়া, ৰিভাৰ্চেবল ৰিয়েকশ্যন দুই পক্ষৰ পৰা হ'ব। নহয় নহয়, কোনোবাই ময়ো ক'ব পাৰোঁ ইমানখন আসন, কিন্তু সেইটো ফ্ৰুটফুল হ'ব জানো? আলোচনা কৰিব লাগিব, বহিব লাগিব, তাৰপিছতহে চূড়ান্ত হ'ব। নাই বহিব লাগিব, নবহাকৈ কেনেকৈ কোনে কি ক'ব পাৰি? আমি ছিট যেতিয়া সম্পূৰ্ণ হ'ব, হোৱাৰ পিছত আমি ঘোষণা কৰিব পাৰিম। তেখেতে ক'ব পাৰে, বেলেগ দলেও কৈ আছে, আমি আমাৰ ফালৰ পৰা আমি কোৱা নাই এইটো কাৰণে, কাৰণ বহিলেহে গোটেই কথাটো চূড়ান্ত হ'ব। সেইকাৰণে কৈছোঁ, বেলেগ বেলেগ ধৰণে চবেই কৰি আছে, কিন্তু মূল কথাটো যেতিয়া বহিম, কথা পাতিম, তাৰপিছত চূড়ান্ত হ'ব। এইটো হৈ গ'ল, মই ভাবোঁ যে প্ৰায়োগিক দিশত সেইটোৱে শুদ্ধ আৰু সত্য ৰাস্তা। এইটো কথা আমি পাতিম, এইটো কথা ভিতৰুৱাকৈ আমি পাতিছোঁ, এইটো কোৱা কথা নহয়, আপোনালোকৰ আগত কোৱা কথা নহয়, অন কেমেৰা কোৱা কথা নহয়, এইটো ভিতৰুৱাকৈ পাতিব লাগিব। মুখ্যমন্ত্ৰীয়ে নিজৰ দলটোৰ কথা ভাবক না, বেলেগৰ কথা কি ভাবি আছে? মুখ্যমন্ত্ৰীয়ে নিজৰ কথা ভাবক। মুখ্যমন্ত্ৰী প্ৰবক্তাৰ নিচিনা আপোনালোকেও নক'ব। আপুনি মুখ্যমন্ত্ৰী প্ৰবক্তা নেকি আপুনি? হা, মুখ্যমন্ত্ৰী প্ৰবক্তা নহয় যদি মুখ্যমন্ত্ৰী কথাটো কিয় কৈ আছে? মুখ্যমন্ত্ৰী নিজৰ দলৰ কথা। সেইটো সমীক্ষাটো এইটো বিজেপিয়ে বনোৱা নিজে সমীক্ষা, এটা নেৰেটিভ সৃষ্টি কৰিব খুজিছে। এইটো নিৰপেক্ষ হয় নে নহয়, এইটো চাব লাগিব। এইটো পক্ষ লৈছে নে চৰকাৰী সূত্ৰৰ যোগেদি হৈছে, এইটোহে মূল কথা। বিহাৰৰ সমীক্ষা কি আহিছিলে, উল্টা আহিলে নাই? গতিকে এনেকুৱা সমীক্ষা আহিছে, প্ৰিপল তেওঁলোকৰ সমীক্ষা আহে, তাৰপিছত তেওঁলোকৰ অপিনিয়ন পোল আহে, এক্সিট পোল আহে, কিন্তু সৰহভাগতে দেখোঁ যে নাই, শুদ্ধ নহয়। কমন মানুহে সিদ্ধান্ত ল'ব, ভোটাৰে সিদ্ধান্ত ল'ব কাক জিকাব। নাই, সেইবোৰ ব্যক্তিগত জীৱনৰ কথা আপুনিও সোধাটো উচিত নহয়। ব্যক্তিগত জীৱনৰ বিষয়বোৰ ব্যক্তিগতভাৱে ৰাখিব লাগে, আৰু ৰাজহুৱা যিসকলে কৰিছে, নাই এইটো ব্যক্তিগত বিষয়, ৰাজহুৱা ব্যক্তি হ'লে বিষয়টো ব্যক্তিগত। এইটো এটা মানুহৰ কমন চেন্স থাকিব লাগে, কমন চেন্সৰ কথা। আপোনাৰো কমন চেন্সৰ কথাটো সুধিব নালাগে। এইটো এটা ব্যক্তিগত বিষয়, ব্যক্তিগতভাৱে হ'ব। মই মানুহজনহে ৰাজহুৱা, বিষয়টো ব্যক্তিগত।